নিশা সামগ্ৰী চিকিৎসালয়ৰ কোৱাৰ্টাৰত চুৰিকাণ্ড সংঘটিত হ'ল কেনেকৈ হ'বলৈ পালে কি জনাব নিশা আচলতে এইটো ডক্টৰ কোৱাৰ্টাৰ আমাৰ কোৱাৰ্টাৰৰ কাষৰে ডক্টৰ ৰংগনা কাশ্যপ তেখেত যোৱাকালি ঘৰলৈ গ'লগৈ কিন্তু ৰাতি তেখেত তলা মাৰি থৈ গৈছে ৰাতিপুৱা আমি খোৱাৰ পৰা উঠিয়ে দেখা পাইছোঁ তেখেতৰ সন্মুখৰ যি তলা সেই তলাটো ভঙা আৰু ভঙাৰ কাৰণে আমি শেষত দেখিলোঁ আৰু ভিতৰত সোমোৱা নাই আৰু সেইকাৰণে আমি তেখেতলোকৰ এজন মানে ইয়াৰে সম্বন্ধীয় মানুহ আছিল তেখেতক মাতিলোঁ আৰু তেখেতে আহি তেখেতক আমি পুলিচত এখন FIR দিলোঁ আৰু FIR দি পেলাই আমি বৰ্তমান এতিয়া আছোঁ বৰ্তমান পুলিচ আহি পোৱাহি নাই পুলিচ আহি পালে তাৰপিছত কেনেদৰে কি হয় ব্যৱস্থাটো আৰু হ'ব নিশা আপোনালোকৰ ইয়াত পহৰা নাথাকে নেকি নিশা আমাৰ চৰকাৰী বেয়াত পঢ়া নাই কিন্তু হস্পিটেলত থাকে হয় ইয়াত কিন্তু পঢ়া নাথাকে তেনেদৰে কোৱাৰ্টাৰসমূহত যিহেতু আপুনি কৈছে যে যোৱা দিনটোত তেওঁ ঘৰৰ পৰা বাহিৰত গৈছে ছুটীত গৈছে চাগে নিশ্চয় কোনোবা জনোৱা মানুহ থাকে নেকি যে এইটো ঘৰৰ মানুহ নাই বা এইটো কোৱাৰ্টাৰ মানুহ নাই সন্দেহ হয় নেকি তেনেকুৱা বৰ্তমান আজিলৈকে আমি ইয়াত প্ৰায় 9-10 বছৰমান হ'ল আজিলৈ কিন্তু তেনেকুৱা আমাৰ হোৱা নাই দেই আজি 9-10 বছৰ আমি ইয়াতে আছোঁ কিন্তু আমাৰ তেনেকুৱা আজি কিন্তু এই প্ৰথম হৈছে আমাৰ গতিকে সেইটো আমি তেনেটো নাজানো ধৰি লওক কোনোবা যে আছেও এইটো আমি কেনেকৈ গম পালেতো কৈ দিব পাৰি গতিকে সেই বিষয়ে আমি বিশেষ নাজানো বৰ্তমান এতিয়া এখন গম পাইছোঁ এখন হেৰি নিছে আপোনাৰ ষ্টেণ্ড ফেন আছিলে আৰু গেছ ষ্ট'ভটো লৈ গৈছে আৰু বাকীবিলাক বস্তু চেডেৰি বেডেৰি কৰি থৈ গৈছে গোটেইবিলাক বস্তু আৰু কি নিছে তেখেতসকল আহিলে তেখেতৰ ঘৰত আছে আৰু যদি কিবা তেখেতসকল আছে আমি দেখা বস্তুখিনি আৰু তেখেতে আহিলে আমি গম পাম আৰু কি ক'ত আৰু তেখেতসকল নিছিলে কি ক'ব যোৱাকালি ইয়াৰ নিশা চুৰিকাণ্ড সংঘটিত হ'ল আপোনাৰ কোন হয় মোৰ মাহীৰ ছোৱালী গুৱাহাটী গতিকে মই ৰাতিপুৱা মোক খবৰ দিলে ডক্টৰ মনোজ গোস্বামী তেখেতে যে এনেকৈ তোমালোকৰ মাহীৰ ছোৱালীজনীৰ কোৱাৰ্টাৰটো তলা খোল খাই আছে কিনাৰৰ কৰবী বাইদেউৰ হাজবেণ্ডে মোলৈ ফোন কৰিলে তাৰপিছত ময়ো আহিলোঁ আহি পেলাই তেনেকৈতো ভিতৰত সোমাব নোৱাৰি চিন্তা কৰিবলগীয়া কথা গতিকে তেখেতসকলৰ কিনাৰৰ মানুহসকলক লৈ পেলাই চালোঁ তাইৰ ডিউটিলৈ নিয়া বেগটো বাহিৰত পৰি আছে আৰু এনেই ফাঁকেদি চাই পেলাই আমি চাইছোঁ ষ্টেণ্ড ফেন এখন লৈ গৈছে আৰু গেছৰ বাৰ্ণাৰটো লৈ গৈছে তাৰপিছত আমি গৈ পেলাই পুলিচ থানাক FIR দিলোঁগৈ তেখেতসকল আহি পোৱাহি নাই আপোনাৰ মাহী ছোৱালীজনী কি পদত হৈ আছে তেওঁ এবছৰৰ কাৰণে ৰুৰেলত যে কৰিব লাগে তাৰ কাৰণে তাই কৰি আছে তাই 3 তাৰিখে পৰীক্ষা এটা আছে গতিকে তাই কালি গুৱাহাটী ঘৰলৈ গৈছিলে পৰীক্ষাৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে তাৰপিছতে আজি ৰাতিপুৱা খবৰ পাই পেলাই আমি ফোন কৰি জনালোঁ তেওঁলোক আহি আছে এতিয়া সামগ্ৰীত আজি দুটাকৈ ঘটনা সংঘটিত হৈছে স্কুলতো হৈছে আৰু ডক্টৰৰ কোৱাৰ্টাৰটো হ'ল কাৰো প্ৰতি সন্দেহ হয় নেকি বা পৰিৱেশটোৰ প্ৰতি কিবা সন্দেহ আছে নেকি পৰিৱেশ মানে চাওক এতিয়া মই ক'বলৈ গ'লে মোৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সামগ্ৰী বজাৰ মেইন তিনিআলিতে মোৰ দোকানৰ পৰাই আপোনাৰ মোৰ মানি বেগ চুৰ কৰি লৈ গুচি গৈছে আজি 10 দিনমানৰ আগতে গতিকে মানে প্ৰতি পদে প্ৰতি মুহূৰ্ততে মানে এতিয়া ভয় সংশয়ত আমি ফুৰিবলগীয়া হৈছে আৰু দোকানৰ বাৰান্দাত মানে ৰখাই থোৱা বস্তু বেলেগ মোৰ ওচৰৰ দোকানী বস্তু লৈ গুচি গৈছে গতিকে এতিয়া মানে আমি নিজেও দেখিছোঁ প্ৰত্যক্ষ ভুক্তভোগীও যে ড্ৰাগছ মদৰ খুব ৰমৰমীয়া ব্যৱসায় চলি আছে আৰু তাত ভুক্তভোগী যিসকল মানে আমাৰ যুৱ প্ৰজন্মৰ কিছু যুৱকক আমি দেখিবলৈ পাওঁ গতিকে তেওঁলোকে হয়তো হ'ব পাৰে যেন লাগে দেই গতিকে তেওঁলোকেই যেন মানে সেই অৰ্থৰ কাৰণে বিভিন্ন এনেকুৱা অসামাজিক কাৰ্যকলাপ চলাই আছে গতিকে তেনেকুৱা এটা আমাৰ অনুভৱ হয় আৰু তাৰ বাহিৰেতো তেনেকুৱা দেখা নাই বাৰু হয় আপোনালোকৰ স্কুলখনৰ নাম সামগ্ৰী পূৰ্ণিমা শইকীয়া হাইস্কুল হয় যোৱা ৰাতিও সোমাইছে 29 তাৰিখৰ দিনাও সোমাই পেলাই গোটেই ফেনখিনি দিলে আমাৰ তিনিখন স্কুল এমালগেমেশ্যন হৈছে LP ছাইডৰ পৰা নিলে 29 তাৰিখৰ দিনাখন তাৰপিছতে নিলে কালি নিলে BO অফিচৰ পৰা দিছিলে আমাৰ মিড ডে মিলৰ কাৰণে বাচন বৰ্তন সেই বাচন বৰ্তনখিনি নিলে তাৰপিছতে চিলিণ্ডাৰ 2টা নিলে আৰু বেলটো নিলে স্কুলৰ পানী মটৰটো নিলে তাৰ লগে লগে ৱেৰিঙৰ যিখিনি সামগ্ৰী আছিলে সেইখিনি কাটি পেলাই ৱেৰখিনিও লৈ গৈছে পাইপ ৱেৰিং কৰা হৈছিলে আগতেও তেনেকৈ হয় কাৰণে সেই পাইপখিনিও ভাঙি পেলাই লৈ গৈছে আপোনালোকে দেখা পাইছেই কি সন্দেহ কৰে আপোনালোকে সন্দেহটো পটককৈ কৰিব নোৱাৰি আৰু কোনে কি কৰিছে আৰক্ষীক আগতে খবৰ দিয়া হৈছিলে এতিয়া আজি যামহে এতিয়ালৈকে আমাৰ 5 বাৰমান হ'ল নেকি মোৰ কাৰ্যকালতে কিমানমান পৰিমাণৰ চাগে বস্তু ইয়াৰ পৰা নিজস্ব আইডিয়া অনুমানিত এইটো ক'ব পাৰি নেকি যে সামগ্ৰী বিদ্যালয়সমূহত
কেৱল চোৰৰ চকু কেৱল পূৰ্ণিমা শইকীয়াতে পৰিছে। বেলেগতো হৈছে বাৰু, কিন্তু পূৰ্ণিমা শইকীয়াত বেছি তাত এটা অসুবিধাও আছে। আমাৰ 4th গ্ৰেড নাই, দিনৰো নাইকিয়া, ৰাতিৰো নাইকিয়া। ৰাতি এজন 4th গ্ৰেডৰ বিশেষ প্ৰয়োজন। তাৰপিছতে ৱালৰ সুবিধা নাইকিয়া, বাউণ্ডেৰী ৱালটো নাইকিয়া। আপোনালোকে আবেদন কৰিছে নে নাই সুবিধাৰ কাৰণে চাব? কৰা হৈছে, প্ৰত্যেকবাৰতে আমাৰ তেনেকৈ ডাটা বিচাৰে, সেই বিষয়ে আমি জনাই থাকোঁ। আনকি LDও নাইকিয়া, 500 ওপৰ আছে ল'ৰা ছোৱালী। এতিয়া 500 ল'ৰা ছোৱালী থকা স্কুলখনত LD নাথাকিলে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আজি আহি পেলাই মানে বেছি বেয়া লাগিছে, গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনি একে মৰ্মাহত হৈছে। আৰু চিলিণ্ডাৰ কেইটা নিয়ে? চিলিণ্ডাৰ এবাৰ 2টা নিছে, আগতেও নিছে, এইবাৰ 2টা নিলে। 2টা আছিলে, এটা ভৰ্তি আছিল, এটা খালী আছিলে। কিতাপ অলপমানো দিছে। মানে আচলতে 4th গ্ৰেড নথকাৰ কাৰণে ইয়াত ভাবিছোঁ আৰু সেইটো কাৰণে নৈশ চকীদাৰ এজন থকা হ'লে নিশ্চয় পানী মটৰটোও নিছে। হয়, এতিয়া এই ষ্টুডেণ্টৰ পানী দুনিৰ কাৰণে অসুবিধা হৈছে নিশ্চয়? অসুবিধা হৈছে। হয়, পানী কাৰেণ্টৰ কাৰণে এই ইমান গৰমত এতিয়া ফেন নোহোৱাকৈ কেনেকৈ ল'ৰা ছোৱালী থাকিব বাৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।